গৌৰীপুৰত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৭তম জন্ম জয়ন্তী উদযাপন। দেশৰ ভিন্ন ভিন্ন প্ৰান্তৰ লগতে সমান্তৰালকৈ গৌৰীপুৰৰ ১০ নং ৱাৰ্ডতো গৌৰীপুৰ নাগৰিক সুৰক্ষাৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৭ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰে। আৰম্ভণিৰ লগতে অঞ্চলৰ স্থানীয় ৰাইজ সমাজকৰ্মী উপস্থিত থাকে। আজি আমাৰ ভাৰতবৰ্ষৰ কাৰণে এটা ঐতিহ্যপূৰ্ণ এটা ঐতিহাসিক দিন, কাৰণ আজি ১২৭ বছৰ হ'ল নেতাজী সুভাষ চন্দ্ৰ বসুৱে জন্মগ্ৰহণ কৰা। ১২৭তম আজি নেতাজী সুভাষ চন্দ্ৰ জন্ম জয়ন্তী। আজি ভাৰতৰ যি ইতিহাস স্বাধীনতা সংগ্ৰামৰ, সেই ইতিহাস কেতিয়াও ইতিহাসৰ পৰা মচি নাযায়। নেতাজীৰ যি অৱদান, যি দেশপ্ৰেম, যি বীৰত্ব আৰু স্বাধীনতা সংগ্ৰামৰ ক্ষেত্ৰত যি তেওঁৰ আগভাগ, বীৰত্ব, ত্যাগ, সাংগঠনিক প্ৰক্ৰিয়া, এইবিলাক ইতিহাসৰ ক্ষেত্ৰত সোণালী আখৰেৰে জিলিকি আছে। দৰাচলতে ক'বলৈ গ'লে স্বাধীনতা সংগ্ৰামৰ ক্ষেত্ৰত নেতাজী সুভাষ চন্দ্ৰ বসুৱে যি অক্লান্ত কষ্ট কৰিছিল, দেশৰ স্বাধীনতা ব্ৰিটিছৰ হাতৰ পৰা কাঢ়ি আনিবলৈ তেওঁ সশস্ত্ৰ সংগ্ৰাম গ্ৰহণ কৰিছিল। গতিকে নেতাজী সুভাষ চন্দ্ৰ বসু যদি আজাদ হিন্দ ফৌজ বা সংগ্ৰাম নকৰিলেহেঁতেন দেশৰ স্বাধীনতাৰ কাৰণে, তেনেহ'লে ব্ৰিটিছে হয়তো কম্পমান নহ'লহেঁতেন। একমাত্ৰ নেতাজী সুভাষ চন্দ্ৰ বসুৱে ব্ৰিটিছক কম্পমান কৰিছিল আৰু ব্ৰিটিছেও তেওঁক ভয় কৰিছিল। যিয়ে নহওক, আজি আমাৰ অনুষ্ঠেয় কাৰ্যসূচী, এই কাৰ্যসূচীত আমি আমাৰ জাতীয় পতাকা উত্তোলন ক্ৰমে নেতাজী সুভাষ চন্দ্ৰ বসুৰ মাল্যাৰ্পণ, শ্ৰদ্ধাঞ্জলি, তাৰপিছত আমাৰ তেখেতৰ অলপ পিছতে ১২:১৫ জন্ম সময় ঘোষণা কৰা হ'ব। অন্য বছৰ যেনেকৈ ইয়াৰ আগত আমি বৰ্ণাঢ্য কাৰ্যসূচী লৈছোঁ, এইবুলি ল'ব নোৱাৰিলোঁ, কাৰণ আমাৰ কিছুমান সংগঠন তেনেকৈ আগবঢ়া নাই। মই আজি উল্লেখ কৰিছিলোঁ যে অন্ততঃপক্ষে নেতাজীক যদি আমি স্মৰণ কৰিব লাগে, তেনেহ'লে আমাৰ ৰাইজৰ মাজত নেতাজীৰ যি বীৰত্ব, সাহসিকতা, দেশপ্ৰেম, এই মহামানৱ গৰাকীৰ এটা প্ৰচাৰ প্ৰসাৰ কৰিব লাগিব আৰু অধ্যয়ন কৰিব লাগিব চবে। গতিকে আমি আশা কৰিছোঁ যে অহা বছৰ আমি বিভিন্ন কাৰ্যসূচী ল'ম, ছাত্ৰ ছাত্ৰীৰ কাৰণে, আবাল বৃদ্ধ বনিতাৰ কাৰণে, এনেকৈ আমাৰ যিসকল ৰোগগ্ৰস্ত আছে, বেমাৰী আছে, সিহঁতৰ কাৰণে কাৰ্যসূচী ল'ম আৰু সাংস্কৃতিক আমি এটা সন্ধিয়া ৰাখিম, এটা আলোচনা চক্ৰ ৰাখিম। এইদৰে আমি নেতাজীক আমি ইয়াৰ পৰাই আমাৰ গৌৰীপুৰত প্ৰচাৰ প্ৰসাৰ কৰাম, যাতে যেনেকৈ ভাৰতৰ আকাশে বতাহে নেতাজীৰ আজি এটা আলোড়ন উঠিছে, আমাৰ গৌৰীপুৰতো আমাৰ জৰিয়তে, আমাৰ গৌৰীপুৰ ৰাইজৰ সহযোগৰ জৰিয়তে আৰু আমাৰ সাংবাদিক বন্ধুসকলৰ জৰিয়তে নেতাজীৰ যাতে গুণগান, তেওঁৰ যাতে দেশপ্ৰেমৰ বীৰত্বৰ কাহিনী প্ৰচাৰ হয়, সেইখিনি মই আশা কৰিছোঁ আৰু আটাইলৈ মই ধন্যবাদ জনাইছোঁ আৰু সকলোৰে সহযোগিতা কামনা কৰিছোঁ। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ প্ৰতিবেদন, PI নিউজ ডেস্ক ৰিপৰ্ট।